নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ইন্ডিয়ান ডিফেন্স কোস্টগাৰ্ড জেনেৰেল ডিউটি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদৰ আবেদন কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে এই পদৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়স সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হ'ব টোটাল কিমান ভ্যাকেন্সি মুকলি কৰা হৈছে স্যালাৰি কিমান দিব সকলো বিলাক তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন কৰে আপোনালোকক স্টেপ বাই স্টেপ জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো তথ্য আপোনালোকে চেক কৰি লব পাৰিব এটা ভিডিওৰ জৰিয়তে সকলো তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ এতিয়ালৈকে যদি জয়েন হোৱা নাই জয়েন হলক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকে পাব এতিয়া ইন্ডিয়ান ডিফেন্স কোস্টগাৰ্ড জেনেৰেল ডিউটি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পৰবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো ইন্ডিয়ান কোস্টগাৰ্ড নাভিক জিডি এণ্ড ডিবি নিউ ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম জয়েন ইন্ডিয়ান কোস্টগাৰ্ড ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট 25 ফেব্ৰুৱাৰী লৈকে আপোনালোকে পদবিলাকৰ আবেদন কৰিব পাৰিব পোষ্ট নেম এটা নাভিক জেনেৰেল ডিউটি এণ্ড নাভিক ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে এখিনি পদ মুকলি কৰা হৈছে স্যালাৰি 21700 পৰা ষ্টাৰ্টিং হ'ব জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ৱেবছাইটৰ নাম হৈছে cgept.cdsc.in ত গৈ পিনে আপোনালোকে এপ্লাই কৰিব লাগিব ইম্পৰ্টেন্ট ডেট এপ্লিকেশন ষ্টাৰ্ট হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা এপ্লিকেশন লাষ্ট ডেট 25 ফেব্ৰুৱাৰী লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব এপ্ৰিল মাহৰ অনুষ্ঠিত হ'ব 2025 ত তাৰপৰা নেক্সট হৈছে ইন্ডিয়ান কোস্টগাৰ্ড এজ লিমিট ইয়াতে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 22 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে ইয়াতে বয়সটো দিয়া হৈছে 1/9/2003 পৰা 31/8/2007 ৰ ভিতৰত যদি ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ OBC MOC বিলাকৰ কাৰণে 3 বছৰ এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিস UR OBC EWS বিলাকে 300 rupees পেমেন্ট কাটিব লাগিব আৰু যি সকল ক্যান্ডিডেট SC হয় বা ST হয় তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব তাৰপা নেক্সট হৈছে ইন্ডিয়ান কোস্টগাৰ্ড নাভিক জিডি এণ্ড নাভিক ডিবি ৰিক্ৰুটমেন্ট 2025 ভ্যাকেন্সি ডিটেইলছ ইয়াতে 300 ভ্যাকেন্সি টোটাল মুকলি কৰা হৈছে ইয়াতে নাভিক জিডি কাৰণে আছে 260 পদ আৰু নাভিক ডিবি কাৰণে আছে 40 ভ্যাকেন্সি এটো বিষয় আপোনাকে গম পালে তাৰপা নেক্সট হৈছে কোৱালিফিকেশন ইয়াতে নাভিক জিডি কাৰণে এপ্লাই কৰিবলৈ হলে আপোনালোকে 10 পাস কৰিব লাগিব আৰু 10+2 হাই সেকেন্ডাৰী পাস কৰিব লাগিব লগতে দুটা সাবজেক্ট থাকিব লাগিব ম্যাথছ এণ্ড ফিজিক্স যদি সাবজেক্ট দুটা আছে হাই সেকেন্ডাৰী তেতিয়াহলে আপোনালোকে নাভিক জিডি কাৰণে আবেদন কৰিব পাৰিব আৰু যিখিনি আপোনালোকৰ নাভিক ডিবি ডমেষ্টিক ব্ৰাঞ্চৰ কাৰণে যিখিনি পদ মুকলি কৰা হৈছে সেই পদৰ আবেদন কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স বিচৰা নাই নাভিক ডিবিত এপ্লাই কৰিবলৈ হলে 10 পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব নাভিক জিডি কাৰণে এপ্লাই কৰিবলৈ হলে 12 পাস কৰিব লাগিব লগতে ম্যাথছ এণ্ড ফিজিক্স সাবজেক্ট দুটা থাকিব লাগিব তাৰপা নেক্সট হৈছে সিলেকশন প্ৰসেস ইয়াতে ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম তাৰপা স্টেজ 2 ধৰ পাব আপোনালোকৰ ফিজিক্যাল ফিটনেস টেষ্ট এণ্ড ডকুমেন্ট ভেৰিফিকেশন তাৰপা 3 নম্বৰতে হ'ব মেডিকেল ভেৰিফিকেশন তাৰপা নেক্সট আপোনালোকৰ 4 নম্বৰতে হ'ব অৰিজিনাল ডকুমেন্ট ভেৰিফিকেশন এই বিষয়ে আপোনাকে গম পালে তাৰপা নেক্সট হাউ টু এপ্লাই ইন্ডিয়ান কোস্টগাৰ্ড ৰিক্ৰুটমেন্ট 2025 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব ইয়াতে অফিচিয়েল নোটিফিকেশনৰ PDF লিংক দিয়া আছে গৈ পিনে আপোনালোকে ফুল অফিচিয়েল নোটিফিকেশনখন নিজেও সকলো তথ্য চেক কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হ'ব 11 ফেব্ৰুৱাৰীৰ পৰা সো এইখিনি আছিল যদি আপোনালোকৰ এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ